নমস্কাৰ দৰ্শকবৃন্দ, এয়া দেখিছে ডাঙৰ প্ৰৱেশ তোৰণ হয় জাপৰিকোক ৰাসৰ গণেশগুৰি ফালৰ পৰা গ'লে আপোনালোকে এখন তোৰণখন দেখা পাব। আমি আহি উপস্থিত হৈছোঁ ৰাসৰ সন্মুখত। এইফালেদি ৰাসলৈ সোমাই যাব লাগিব। এয়া ভগৱান গণেশ বাবাৰ ডাঙৰ মূৰ্তি। এইফালেদি আমি ৰাসৰ প্ৰৱেশ কৰিব লাগিব। বলক ভিতৰত কি আছে দেখুৱাওঁ। এয়া মূল মণ্ডপ হয়, ৰাধা কৃষ্ণ মূৰ্তি, আন দেৱতাৰো মূৰ্তি আছে ইয়াত। ৰাধা কৃষ্ণক সেৱা জনায় আৰু চাওঁ আহক। এয়া দূৰৰ পৰা দেখুৱাইছোঁ মূল মণ্ডপটো। ইমান ধুনীয়াকৈ বনাইছে মূল মণ্ডপটো, দেখিছে? জাপৰিকোক ৰাসৰ হয় দৃশ্য। এয়া ৰাধা কৃষ্ণ মূৰ্তি। পুৰণি ৰাস হয় গুৱাহাটীৰ। আৰু এয়া দেখিছে প্ৰত্যেকটা ঘৰ বনোৱা হৈছে। ইয়াত শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰ জীৱন দৰ্শনৰ মূৰ্তি আকাৰে দেখিবলৈ পাব। আপোনালোকক দেখুৱাই আছোঁ সকলোবিলাক। এয়া হ'ল ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰসমূহৰ মূৰ্তি। আৰু লগতে ইয়াত দেখিবলৈ পাব হিন্দু ধৰ্মৰ দেৱীসকলৰো সুন্দৰ মূৰ্তি ইয়াত দেখিবলৈ পালোঁ। এয়া মা দুৰ্গাৰ মূৰ্তি হয়। এয়া দেখিছে বিভিন্ন অৱতাৰৰ মূৰ্তি আকাৰে সজোৱা হৈছে। চাই খুব ভাল লাগিল। সুন্দৰ মূৰ্তি বনোৱা হৈছে, সুন্দৰ দৃশ্য। আহক আৰু কি আছে আপোনালোকক দেখুৱাই আছোঁ। এয়া হ'ল মঞ্চ। ইয়াতে সাংস্কৃতিক অনুষ্ঠান হৈছিল। জুবিন গাৰ্গৰো শেষৰ দিনা প্ৰগ্ৰেম আছিল। ইতিমধ্যে জাপৰিকোক ৰাস শেষ হৈছে। মই অন্তিম দিনাখন গৈছিলোঁ। মৃন্ময় মূৰ্তি, বাসুদেৱ আৰু দৈৱকীৰ জেলত থকা দৃশ্য, শ্ৰীকৃষ্ণৰ জন্মকালৰ দৃশ্য, বৃন্দাবনৰ দৃশ্য, বিভিন্ন ঘটনাসমূহ দেখিবলৈ পাব। এয়া ৰাম, সীতা, লক্ষ্মণ, শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰসমূহো ইয়াত দেখিবলৈ পালোঁ। দেখিছে ফিল্ডৰ চাৰিওফালে আছে। আৰু এয়া মেলা, মীনা বজাৰ। ৰাসত মেলা বহে। মেলাত কি ওলাই আছে আপোনালোকক দেখুৱাই আছোঁ। সৰু ল'ৰা ছোৱালী খেলাৰ বহুত বস্তু দেখিবলৈ পালোঁ। দেখিছে শিশুৰ খেলা বস্তু হয়। এয়া আচাৰ থাকিবই, প্ৰত্যেকখন মেলাতেই আচাৰ দেখা পাবই। আচাৰো ওলাইছে। খোৱা বস্তু আৰু এই খেলা বস্তু বহুত ওলাইছে। দেখি ভাল লাগিল। এইবিলাকো কিনিব পাৰিব খেলা বস্তু। আৰু এয়া জোলনা শিশুৰ কাৰণে। শিশুৰ মনোৰঞ্জনৰ কাৰণে বহুত সা সুবিধা আছে। পুতলা হয় এইবিলাক। মেলাতো বহুত বস্তু ওলাইছিল। খোৱা বস্তু, বাদামো খাব পাৰিব, বুটো আছে। আৰু এয়া গহনা, কম দামতে গহনা কিনিব পাৰিব। মেলাটো প্ৰায়ভাগ ধুনীয়া বস্তুৱে দেখিবলৈ পালোঁ। দেখিছে অলংকাৰ এইবিলাক, মূৰ্তি চাৰিওফালে ৰখা হৈছে ফিল্ডৰ। মাজত মেলাখন আছিল। 21 নৱেম্বৰ তাৰিখে জাপৰিকোক ৰাস শেষ হৈছে। সেইদিনাখনে মই গৈছিলোঁ। আৰু এইবিলাক মেলাৰ দৃশ্য দিছে। মেলাখন ডাঙৰ মেলাই আছিল। পুতলা গৈ ভাল লাগিল। আৰু দেখিছে গোটেই ফিল্ডখন মই দেখুৱাইছোঁ। চাৰিওফালে দৃশ্য। জাপৰিকোক ৰাস গণেশগুৰিৰ ফালৰ পৰাও যাব পাৰি। মঞ্চ সাংস্কৃতিক অনুষ্ঠান হৈছিল ইয়াত। আজি অন্তিম দিনা জুবিন গাৰ্গৰ প্ৰগ্ৰেম আছিল। আৰু এইফালে পূজা মণ্ডপ। বৰ ধুনীয়া লাগিছিল। দূৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া হৈছে। আৰু এয়া খোৱা বস্তু, চাহৰ লগত খোৱা মিঠাই, খুৰমা, নিমকি,
আৰু দেখিছে ফাষ্ট ফুড চব পাই যাব, খাদ্যৰ গলি এইটো, পেট ভৰাই খাব পাৰিব। ম'ম', চিকেন, কণী এইবিলাক ভৰি আছে, দেখিছে ৰেষ্টুৰেণ্ট ৰেডি হৈ আছে, ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট, পেট ভৰাই খাব পাৰিব। আৰু এয়া চিকেন পকৰা, দেখিছে ভৰি আছে, খাওক যিমান মন যায় খাব পাৰিব। আলু চপো আছে, এইটো খাদ্যৰ গলি হয়, খাই থাকক পেট ভৰাই, যিমান খাব মন যায়, ভৰি আছে বস্তু। এয়া সৰু ল'ৰা ছোৱালী খেলাৰ বাবে, সৰু ল'ৰা ছোৱালীও খেলাৰ সুবিধা আছে। ৰাস মেলা খাদ্য বঢ়িয়া। আৰু দেখিছে ৰাস্তাৰ কাষত হয় এইবিলাক, বিভিন্ন বস্তুৰ দোকান, গহনা, খেলা বস্তু, ফুল, ঘৰত সজোৱা বস্তু বহুত আছে। এইবিলাক ৰাস্তাৰ কাষে কাষে এইবিলাক দিয়া হৈছে দোকান, বছ ফুলৰ দোকান, দেখিছে ঘৰত সজাব পাৰিব। এই বছৰ জাপৰিকোক ৰাস চাই ভাল লাগিল। অহা বছৰ আকৌ আহিম, ভিডিঅ' বনাম, আপোনালোকো নিশ্চয় আহিব।